হেল্ল' ফ্ৰেণ্ডছ, লাইট ইণ্ডিয়া চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ বাবে ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে এখন ৰচনা লৈ আহিছোঁ। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ডক্টৰ ভূপেন হাজৰিকা আছিল এনে এগৰাকী ব্যক্তি যি সংগীতৰ জৰিয়তে আমাৰ সমাজখন সংস্কাৰ কৰিব বিচাৰিছিল। তেখেত এগৰাকী ভাৰতীয় তাৰকা আছিল যি সমগ্ৰ বিশ্বতে জিলিকি উঠিছিল। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱৰ এক সম্ভ্ৰান্ত কৌৱৰ্ত পৰিয়ালত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। ডক্টৰ হাজৰিকাই তেখেতৰ সংগীত প্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল। মাক দেউতাকে তেওঁৰ নামটো ভূপেন্দ্ৰ কুমাৰ হাজৰিকা বুলি ৰাখিছিল, পিছে ঘৰত সদায় ডাঙৰ মইনা বুলি মাতিছিল। বছৰ বয়সত ভূপেন হাজৰিকাই তেজপুৰৰ এখন ৰাজহুৱা অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিছিল আৰু তাতে তেওঁৰ প্ৰতিভা দৃষ্টিগোচৰ হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ। চনত ভূপেন হাজৰিকাই তেওঁলোকৰ সৈতে কলকাতালৈ যায় আৰু তাতে আৰৰু ষ্টুডিঅ'ত তেখেতৰ জীৱনৰ প্ৰথমটো গীত ৰেকৰ্ডিং কৰে। ইয়াৰ পিছত হাজৰিকাই 12 বছৰ বয়সত আগৰৱালা দেৱৰ ছবি ইন্দ্ৰমালতী, কাষতে কলচি লৈ আৰু বিশ্ববিজয়ী নৌজোৱান শীৰ্ষক গীত দুটা গাইছিল। এনেদৰে তেখেতৰ কলাত্মক জীৱনৰ আৰম্ভণি হয়। ডক্টৰ হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1940 চনৰ প্ৰৱেশ শিক্ষা পৰীক্ষা চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমিডিয়েট, 1944 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু 1946 চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ৰ'ল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়ান এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। 1950 চনত নিউয়ৰ্কত ডক্টৰ হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহপাশত আবদ্ধ হয়। 1952 চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। ডক্টৰ ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলা হয়। অসম সাহিত্য সভাই 2008 চনৰ 8 ফেব্ৰুৱাৰীত হাজৰিকাৰ সাহিত্য কৰ্মৰ বাবে সাহিত্যাচাৰ্য উপাধি প্ৰদান। 1993 চনত ডক্টৰ হাজৰিকাক 1992 চনৰ বাবে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে। 2001 চনত পদ্মভূষণ বঁটা লাভ কৰে। বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ডক্টৰ হাজৰিকাই 2011 চনৰ 5 নৱেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 85 বছৰ।
মৃত্যুৰ পিছত হাজৰিকাৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনা হয় আৰু 9 নৱেম্বৰৰ দিনা অন্তিম সংস্কাৰ কৰা হয়, য'ত প্ৰায় 5 লাখ জনতাই ভাগ লয়। তেখেতৰ সমাধি ক্ষেত্ৰ জালুকবাৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষত প্ৰতিষ্ঠা কৰা হয়। সমাধি ক্ষেত্ৰখনত সোণোৱালী সোঁৱৰণী নামৰ এক 3-মহলীয়া সংগ্ৰহালয় আছে, য'ত ভূপেন হাজৰিকাৰ জীৱনৰ লগত জড়িত সামগ্ৰী আৰু আলোকচিত্ৰ আছে। 1909 চনত অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে। 2019 চনত মৰণোত্তৰৰ বাবে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হয়। আজিৰ এই ভিডিঅ'টোত ইমানেই। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানেই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।